দি আছে আপোনাৰ মই সন্মানীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত দা ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। তেওঁ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনকল্যাণৰ স্বাৰ্থত এই সদনৰ গৰিমা আৰু ঐতিহ্যক বজাই ৰাখিব, এয়া মোৰ দৃঢ় বিশ্বাস। মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ। বিগত 5 বছৰত তেখেতৰ সবল নেতৃত্ব আৰু সুশাসনে জনতাৰ বিশ্বাস আৰু সমৰ্থন অৰ্জন কৰিছে। আমাৰ অসমখনক প্ৰগতি আৰু সমৃদ্ধিৰ পথত আৰু অধিক আগুৱাই লৈ যোৱাৰ বাবে তেখেতলৈ অশেষ শুভকামনা যাচিছোঁ। মই এই সদনৰ নৱ নিৰ্বাচিত সন্মানীয় সদস্য সকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে বিশেষকৈ দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ সংকল্পৰে আপোনালোক কাম কৰি যাব।